এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এৰিয়াতে মানে অপাৰ্টৰ এটা কন্ট্ৰিবিউশন আছে। উৎপাদনৰ উপলব্ধতা আৰু বজাৰৰ চাহিদা সন্দৰ্ভত সঠিক তথ্য বিতৰণ কৰিব পৰা প্ৰণালীবদ্ধ ব্যৱস্থাৰ অভাৱ অনুভৱ কৰা হ'ল। কৃষকসকলক এক ধৰণৰ সমাধান সূত্ৰ প্ৰদান কৰিবলৈ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ কেন্দ্ৰৰ সমন্বয়ত অসমৰ কৃষক, কৃষি ব্যৱসায়ী, অন্যান্য সেৱাৰ লগত জড়িতসকলৰ উপযোগী হোৱাকৈ এই এপটো প্ৰস্তুত কৰা হৈছে। আজি এই অনুষ্ঠানটো কৃষকৰ স্বাৰ্থত উৎসৰ্গা কৰা হৈছে। কৃষকে এখন ৰথ পালে এটা ঠাইৰ পৰা নিজৰ বাৰীখনৰ পৰা বিভিন্ন ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তলৈ তেখেতৰ উৎপাদিত সামগ্ৰী সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰাৰ এখন ৰথ তেখেতসকলে আজি এই এপৰ যোগেদি পাবলৈ সক্ষম হৈছে। কাৰণ মই যদি খেতিয়ক হওঁ, মোৰ বাৰীখনত যিকেইটা শাক পাচলি আছে, যিকেইটা ফল মূল আছে, ইয়াৰ বাবে যদি মই বজাৰখন মোৰ কাৰণে যদি সীমাবদ্ধ হয় বা সীমিত হয়, মই কেইজনমান ভেণ্ডৰৰ মাজতেই ইচ্ছা নাথাকিলেও বিক্ৰী কৰিব লগা হয়। যদিও বা উন্নত মানদণ্ডৰ মোৰ শাক পাচলি বা ভাল কোৱালিটি মই প্ৰডাকশ্যন কৰাৰ পাছতো উচিত মূল্যৰ পৰা মই বঞ্চিত হওঁ। ইয়াৰ বাবে যদি এখন মুকলি বজাৰ মই পাওঁ আৰু তাত গ্ৰাহকসকলে যদি মোৰ বাৰীখনৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিচাৰ বিবেচনা কৰাৰ যদি তেখেতসকলে সুযোগ পায় আৰু তেখেতসকলে ৰুচিবোধৰ মতে যদি অৰ্ডাৰ প্লেচ কৰে, ইচ্ছা প্ৰকাশ কৰে ক্ৰয় কৰাৰ, তেতিয়াহ'লে মই ভবাৰ দৰে এটা মূল্যৰ বিনিময়ত সেইখিনি মই বিক্ৰী কৰিব পাৰোঁ। অসমৰ খেতিয়ক ৰাইজৰ বাবে এটা উল্লেখযোগ্য সুবিধা, কাৰণ আগতে ময়ো খেতিয়কৰ ল'ৰা হিচাপে ময়ো দিনজান বজাৰত, সাপ্তাহিক বজাৰত ময়ো 3 কিলোমিটাৰ খোজকাঢ়ি লাই বিক্ৰী কৰিবলৈ গৈছিলোঁ, মুঠি বান্ধি বান্ধি খুতুৰা বিক্ৰী কৰিবলৈ গৈছিলোঁ। বিভিন্ন শাক পাচলি ঘৰত উৎপাদিত, খেতিয়কৰ সন্তান হিচাপে এইবিলাক স্বাভাৱিক কথা, অকল মই নহয়, হাজাৰজনে কৰে। তেতিয়া আমাৰ সেইখন বজাৰ আছিল আৰু সেইখন বজাৰত বিক্ৰী নহ'লে উপায় নাই, বস্তুবিলাক পেলাই দিব লগা হয়। বজাৰ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হয়, চাহ বাগানৰ, দিনজান চাহ বাগানৰ মাজত এতিয়াও আছে এখন বজাৰ। তাৰপিছত আবেলি 2মান বজাত গ্ৰাহকৰ সংখ্যা কমি যায় আৰু সেই সময়ছোৱাত বিক্ৰী যি হ'লে হ'ব আৰু শেষলৈ কি কৰিব লগা হয়, একেবাৰে সস্তাত দি আহিব লগা হয়। যদি খুতুৰা বিক্ৰী নহ'ল, তেতিয়াহ'লে কোনোবা পকৰি বনোৱা দোকানী আছে নহয়, তেখেতসকলক খুব কম পইচাৰ বিনিময়ত, কাৰণ খুতুৰা লাই এইবিলাক দি পেলাই পকৰি বনোৱা বহুত আগতে তেনেধৰণৰ দোকানী আছিল, সেইসকলক আমি তেনেধৰণে দি থৈ আহোঁ। গতিকে আজি যুগত কম্পিটিটিভ যিখন মাৰ্কেট, এই প্ৰতিযোগিতাৰ পৃথিৱীখনত বিজ্ঞানৰ প্ৰযুক্তি যেতিয়া বিশেষ প্ৰভাৱ বিস্তাৰ কৰিলে, মানুহৰ ৰুচিবোধ এতিয়া পৰিৱৰ্তন হৈছে আৰু মানুহে এতিয়া যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ আগত যথেষ্টখিনি পৰীক্ষা নিৰীক্ষা কৰে। চূড়ান্ত নিৰ্বাচিত কৰাৰ প্ৰাক মুহূৰ্তত গ্ৰাহকসকলে যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰে। যিকোনো সামগ্ৰী কিনিবলৈ গ'লে, যিকোনো আইটেম কিনিবলৈ গ'লে। গতিকে আজিৰ তাৰিখত অসমৰ খেতিয়কসকলে এই ৰথখন মোবাইল এপৰ যোগেদি লাভ কৰি পেলাই এতিয়া তেখেতসকলে কম্পিটিটিভ মাৰ্কেটত একোগৰাকী কম্পিটিটৰ হিচাপে তেখেতসকলে এতিয়া পদাৰ্পণ কৰিবলৈ সক্ষম হৈছে। মই সঁচাই অত্যন্ত আনন্দিত হৈছোঁ আৰু এই সকলোবিলাক সম্ভৱ হৈছে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে। তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনৰে পৰা খেতিয়কসকলৰ উপাৰ্জন আৰু খেতিয়কসকলৰ মৰ্যাদা কেনেধৰণে বৃদ্ধি কৰিব পাৰি আৰু তেখেতসকলৰ মান সন্মান স্বাভিমান কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰি, এইক লৈ তেখেতে ডে 1ৰ পৰাই অত্যন্ত নিষ্ঠাৰে
গোটেই বিষয়টো অধ্যয়ন কৰি এটাৰ পাছত আনটো খেতিয়কৰ উন্নয়নৰ বাবে আঁচনি তেখেতে আৰম্ভ কৰিলে। আজি কিষাণ ক্ৰেডিট কাৰ্ডেই হওক বা প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনাই হওক বা কৃষি সিঁচাই যোজনাই হওক PM কিষাণ নিধিয়ে হওক বিভিন্ন ধৰণে খেতিয়কক উপকৃত কৰাৰ লক্ষ্যৰে তেখেতে যিখিনি অভিলাষী আঁচনি হাতত ল'লে আৰু ভাৰতবৰ্ষৰ জনতাৰ বাবে এটা লক্ষ্য স্থিৰ কৰিলে। 2022 চনৰ ভিতৰত খেতিয়কৰ উপাৰ্জন দুগুণ হ'বই লাগিব। যেতিয়া লক্ষ্য এটা স্থিৰ কৰিলে সেই লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰো নিজে হোমৱৰ্ক কৰিবলৈ বাধ্য হ'ল। এতিয়া আমাৰ অসম চৰকাৰেও আমি 2016 পৰা কৃষি খণ্ডক প্ৰাধান্য দিয়াৰ বাবে আমাৰ মাজত প্ৰৱণতা আমি বৃদ্ধি কৰিলোঁ। পূৰ্বতে কৃষি খণ্ডৰ প্ৰতি ইমান আগ্ৰহ নাছিল। তাৰ পাছৰ পৰা আমি বুজিলোঁ যে এই কৃষি খণ্ডত কিমান শক্তি ইয়াত লুকাই আছে। এই শক্তিসমূহক যদি আমি উজ্জীৱিত কৰি তুলিব পাৰোঁ, ইয়াৰ যোগেদি দেখোন অসমৰ ভৱিষ্যত আমি শক্তিশালী ৰূপত গঢ় দিব পাৰোঁ। আৰু অসমৰ বুকুত থকা খেতিয়ক পৰিয়ালক আমি তেখেতসকলৰ মান সন্মান বৃদ্ধি কৰাৰ লগতে পৰিয়ালটোক আমি উপাৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰাৰ বাবেও প্ৰয়াস কৰিব পাৰোঁ। আৰু উঠি অহা যুৱক যুৱতীসকলে এই কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ তেখেতসকলৰ যাতে আগ্ৰহ বৃদ্ধি হয়, তাৰ বাবে কৃষি খণ্ডত যিসকল লোক ট্ৰেডিশ্যনেলি ইনভলভ হৈ আছে খেতিয়ক, তেখেতসকলৰ যেতিয়া উপাৰ্জন বৃদ্ধি কৰাৰ দৃশ্য দেখিব, তেখেতসকলে সফলতাৰ যেতিয়া কাহিনী আৰম্ভ কৰিব লিখিবলৈ, ছাকচেছ ষ্টৰী যেতিয়া তেখেতসকলে প্ৰত্যক্ষ কৰিব যে আমুকজনে খেতি কৰি পেলাই ইমান টকা উপাৰ্জন কৰিলে, খেতি কৰিলে দেখোন ভাল, তেখেতে খেতি কৰি পেলাই এটা ভাল ঘৰো সাজিলে, এখন গাড়ীও কিনিলে আৰু সুন্দৰভাৱে তেখেতে এতিয়া সমাজত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিছে। তেনেধৰণে ছাকচেছ ষ্টৰীবিলাক দেখি দেখি উঠি অহা প্ৰজন্মইও এই খণ্ডটোকে জীৱন গঢ়াৰ খণ্ড হিচাপে নিৰ্বাচিত কৰাৰ মন বান্ধিব। সেইবাবে আমিও মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা 33,000 কোটি টকা ব্যয় কৰি পেলাই এই প্ৰকল্পটো অসমৰ বুকুত সফল কৰাৰ মানসিকতাৰে প্ৰয়াস কৰিলোঁ। আমি প্ৰথমতে ভাবিছিলোঁ যে কামটো আমি হাতত লৈছোঁ, সফল হ'বনে নহয়। আমি যিসকল যুৱ শক্তিৰ হাতত আমি ট্ৰেক্টৰখন তুলি দিম, তেখেতসকলে ট্ৰেক্টৰখন সদব্যৱহাৰ কৰিবনে নাই, ট্ৰেক্টৰখন সদব্যৱহাৰ কৰি ফচল উৎপাদন কৰি ইনকাম জেনেৰেট কৰি সেই অঞ্চলত সফল একোগৰাকী খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবনে নাই, হাজাৰ প্ৰশ্নই আমাৰ মনত কেতিয়াবা আমনি কৰিছে। গুৰু কৃপাত আপোনালোক সকলোৱে সহযোগত আজিৰ তাৰিখত ট্ৰেক্টৰবিলাক যথেষ্ট পৰিমাণে কামত আহিছে আৰু যিসকল গোটক আমি ট্ৰেক্টৰখন তুলি দিছোঁ, তেখেতসকলৰ তৰফৰ পৰা যিবিলাক খবৰ আমি সংগ্ৰহ কৰিছোঁ, সকলোৱে এই ট্ৰেক্টৰখনৰ পৰা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু গাঁৱতো এটা ভাইব্ৰেশ্যন ডেভেলপ হৈছে। কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ প্ৰৱণতা মানুহৰ মাজত বৃদ্ধি পাইছে। এতিয়া বিশেষকৈ আজি ইয়াত কেইবাগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যেতিয়া কৃষি খণ্ডক নিৰ্বাচিত কৰিলে জীৱন গঢ়াৰ বাবে, আৰু সেইবিলাক দেখি 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 এতিয়া ইয়াং জেনেৰেশ্যনৰ মাজত সেইটো আহি গৈছে, এটা অনুভূতি আহিছে, এখেতসকলেও এতিয়া সিদ্ধান্ত ল'ব পৰা হৈছে, নাই নাই মই খেতিয়ে কৰিম। ভাল লাগিছে। আজি কিছুদিনৰ ভিতৰত বহু উল্লেখযোগ্য শিল্পীয়ে কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ বাবে মোৰ ওচৰলৈ আহিছে। তেখেতসকলে কৈছে যে আমি খেতি কৰিম। মই ক'লো সঁচাইনে? সঁচা। খুব ভাল হ'ব, জনপ্ৰিয় শিল্পী 10গৰাকীমান আহিলে। তেখেতসকলক ক'লো যে ঠিক আছে, কি লাগিব আপোনালোকক? বোলে এখন ট্ৰেক্টৰ দিলে হ'ব। মাটি নিৰ্বাচিত কৰিলোঁ, কি ফচল কৰিবা, আমুক আমুক ফচল কৰিম বুলি পেলাই থিৰাং কৰিছোঁ, গতিকে এতিয়া ট্ৰেক্টৰ এখন দিলেই হ'ব। মই অত্যন্ত উৎসাহেৰে তেখেতসকলক ক'লোঁ যে ট্ৰেক্টৰ দিয়া হ'ব। আৰু কেইগৰাকীমান আহিলে, তেখেতসকলকে মাটি অলপ লাগে। মই লগে লগে এগৰাকী উপায়ুক্তক কৈ তেখেতসকলৰ বাবে মাটি দিয়াৰ ব্যৱস্থাও কৰিলোঁ। এইবিলাক কাম এইকাৰণে কৰিছোঁ যে মই বিচাৰোঁ যে অসমৰ লক্ষ লক্ষ যুৱক যুৱতীৰ ব্যক্তিত্বত বহু শক্তি তাত মজুত আছে। তেখেতসকলৰ যিটো উৎসাহ উদ্দীপনা
সৃষ্টিশীল মন আৰু কাম কৰাৰ যিটো প্ৰৱণতা ইয়াক যদি আমি পৰিকল্পিতভাৱে আগুৱাই দিব পাৰোঁ তেতিয়াহ'লে স্বাভাৱিকতে অসম শক্তিশালী হ'ব। গতিকে যুৱশক্তিৰ যোগেদিহে ৰাষ্ট্ৰশক্তি নিৰ্মাণ কৰাৰ যিটো সংকল্প মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে লৈছে, তেখেতে বাৰম্বাৰ কৈ আহিছে ভাৰতবৰ্ষখন যুৱ ৰাষ্ট্ৰ হিচাপে পৃথিৱীৰ বুকুত চিহ্নিত পৰিচিত। আটাইতকৈ যদি সৰহ সংখ্যক যুৱক যুৱতী পৃথিৱীৰ কোনোবা ৰাষ্ট্ৰত আছে সেইখন হৈছে ভাৰতবৰ্ষ। 65% population below 35 years of age in India. That is why India is recognized as the youngest nation in the world. আৰু আমাৰ মাজত যিটো শক্তি মজুত আছে এই শক্তি যদি আমি কৃষি খণ্ডত লগাব পাৰোঁ স্বাভাৱিকতে পৃথিৱী আমি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ম, এই কথা নিশ্চিত। আৰু সেইবাবে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানত 1 লাখ কোটি টকা কৃষি ক্ষেত্ৰত আন্তঃগাঁথনিৰ বাবে তেখেতে প্ৰদান কৰিছে। 1 লাখ কোটি টকা। ইয়াৰ উপৰি মৎস্য উৎপাদনৰ ক্ষেত্ৰত 20,000 কোটি টকা, এনেধৰণে বিভিন্ন ক্ষেত্ৰভিত্তিক তেখেতে সেই 20 লাখ কোটি টকা ব্যয় কৰাৰ সংকল্প লৈছে। গতিকে অধিক সংখ্যক টকা কৃষি খণ্ডত ব্যৱহাৰ কৰি যাতে আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমাৰ যুৱক যুৱতীসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি ৰাষ্ট্ৰখনক আত্মনিৰ্ভৰশীল কৰাৰ যিটো লক্ষ্য স্থিৰ কৰিছে আৰু সেই লক্ষ্য উপনীত হোৱাৰ বাবে আমিও অসমৰ বুকুত আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ বাবে আমিও সংকল্প লৈছোঁ। সেইকাৰণে মই মুখ্যমন্ত্ৰী হিচাপে বহু ফাৰ্ম ভ্ৰমণ কৰিছোঁ। মই নিজেও যাওঁ। কোনোবাই ভাল খেতি কৰিছে বুলি ক'লে সেই খেতিয়কজনক চোৱাৰ মোৰ বহুত দুৰ্বলতা থাকে আৰু ভাল লাগে, তেখেতসকলৰ অভিজ্ঞতাবিলাক জানিবলৈ চেষ্টা কৰোঁ। চৰকাৰে সাহায্য নোহোৱাকৈ নিজৰ প্ৰচেষ্টা থিয় হোৱাৰ যিখিনি তেখেতসকলে যোগ্যতা দেখুৱাইছে এইটোৱে আমাৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণাৰ উৎস। গতিকে আমি চৰকাৰে একো সহায় নকৰাকৈ যিসকল যুৱক যুৱতীয়ে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰি পেলাই সমাজত দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে, সফলতাৰ কাহিনী ৰচনা কৰিছে, সেইসকলৰ বাবেহে আজি আমিও চৰকাৰখনে অত্যন্ত মনোবল আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে অসমখনক আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব। আৰু মোৰ ভাল লাগিছে যে এটা তথ্য দিছে মোক কৃষি বিভাগে, 70 দিনত বোলে আমি এই COVID-19 লকডাউন 1 লকডাউন 2 সেই সময়ছোৱাত আমি 70 দিনৰ ভিতৰত আমাৰ উৎপাদিত কৃষিজাত সামগ্ৰী বিভিন্ন ৰাজ্যলৈ ৰপ্তানি কৰি আমি 357 কোটি টকা ব্যৱসায় কৰিছোঁ মাত্ৰ 70 দিনৰ ভিতৰত। মাতে অৰ্থাৎ 2 মাহো নহয়, 1 মাহ 10 দিন। তাৰমানে ইমান আমাৰ কৃষি খণ্ডত ইমান ডাঙৰ এটা ভাণ্ডাৰ আছে, যি ভাণ্ডাৰ যিখিনি শক্তি সম্পদ সম্ভাৱনা আছে ইয়াক এতিয়া আৱিষ্কাৰ কৰিব লাগিব। আৰু আৱিষ্কাৰ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি তৃণমূল পৰ্যায়ত মাটিৰ সৈতে আমাৰ সম্বন্ধ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিম। উচিত পৰিকল্পনাৰে প্ৰযুক্তিৰ সহায়ত আমি আমাৰ শক্তি যদি ব্যয় কৰোঁ তাৰ পৰা নিশ্চিতভাৱে উল্লেখযোগ্য সফলতা আমি অৰ্জন কৰিব পাৰিম। গতিকে সেই লক্ষ্যৰে মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে আজি এইখন সভালৈ আহিছে আৰু আপোনালোকে কিষাণ ৰথ মোবাইল এপ উন্মোচনী অনুষ্ঠানত আপোনালোকে উপস্থিত থাকি আমি সকলোৱে পৰিয়ালটোৰ এজনে আন এজনৰ মনোবল বৃদ্ধি কৰাৰ কাম কৰিছোঁ, হয়নে বাৰু? মই চিফ মিনিষ্টাৰ হিচাপে আপোনালোকৰ সন্মুখত থিয় হৈ পেলাই আপোনালোকৰ মুখমণ্ডলবিলাক চাই মই উৎসাহিত হৈছোঁ। কাৰণ আপোনালোকে বুজি পাইছে যে এতিয়া দেশৰ ভৱিষ্যত ক'ত আছে। দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিব লগা হ'লে আমি কৃষি খণ্ডত আত্মনিয়োগ কৰিব লাগিব।
আমাক যিটো জলবায়ু ঈশ্বৰে উপহাৰ দিছে, আমাৰ যি বনাঞ্চল দিছে, যি আমাক ভূগোলৰ বাতাবৰণ দিছে আৰু যি ইয়াত জলাশয় দিছে, এই সকলোবিলাক জৈৱ বৈচিত্ৰ্যৰ শক্তি দিছে। গতিকে সকলোবিলাক যদি আমি গৱেষণা কৰোঁ, অধ্যয়ন কৰোঁ, তেতিয়া দেখিম কৃষি খণ্ডৰ বাবে আটাইতকৈ যদি উপযোগী ৰাজ্য আছে সেইখনেই হৈছে অসম। য'ত পানী আছে তাতে শক্তি আছে। আৰু আমাৰ দৰে ফ্ৰেছ ৱাটাৰ, ইয়াত জলাশয়, বৃহৎ পৰিমাণৰ জলাশয় থকা পৃথিৱীৰ বুকুত খুব কম অঞ্চল আছে। ব্ৰহ্মপুত্ৰ আৰু 121খনেই উপনদী, ডিব্ৰু, দিচাং, দিখৌ, নামদাং, জাঁজি এনেধৰণে 121খন উপনদী, আৰু বৰাক আৰু 16খন উপনদী, আৰু প্ৰায় 3500 ডাঙৰ ডাঙৰ ঐতিহাসিক বিল আছে, 2500 চৰ চাপৰি আছে ব্ৰহ্মপুত্ৰৰ বুকুত। গতিকে খাল, বিল, জান, জুৰি, পৰ্বত, পাহাৰ, ভৈয়াম, ইমান সুন্দৰ এটি টপোগ্ৰাফি আমি লাভ কৰিছোঁ, ইমান সুন্দৰ লেণ্ডস্কেপ আমি পাইছোঁ। কাজিৰঙাৰ সেই মনোমোহা দৃশ্য দেখিলে মই অভিভূত হওঁ অসমৰ সন্তান হৈ। পাহাৰ, ভৈয়াম আৰু জলাশয়, কি সুন্দৰ কম্বাইনেশ্যন। ক'ত পাব পৃথিৱীৰ বুকুত ইমান সুন্দৰ কম্বাইনেশ্যন অফ লেণ্ডস্কেপ? কাৰ্বি পাহাৰ, ভৈয়াম, তাৰপিছত জলাশয়, ব্ৰহ্মপুত্ৰ, ইমান সুন্দৰ সুন্দৰ ৱাটাৰ বডি। গতিকে এই আমাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্যৰ অপৰূপ যিটো দৃশ্য আছে, ইয়ে আমাৰ গোটেই জলবায়ুটো ইমান সুন্দৰকৈ ৰাখিছে। কেৱল আমি ইয়াত পৰিশ্ৰম কৰি আমি উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব। গতিকে মই ভাবোঁ যে অসমৰ ভৱিষ্যত কৃষি খণ্ডত আমি বিশেষভাৱে আত্মনিয়োগ কৰি গঢ় দিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান আন্তৰিকতাৰে, যিমান নিষ্ঠাৰে, যিমান ভক্তিভাৱেৰে খেতিয়কক মৰ্যাদা দিয়াৰ বাবে তেখেতে প্ৰয়াস কৰিছে, পদক্ষেপ গ্ৰহণ কৰিছে, আঁচনি লৈছে, মোৰ দৃঢ় বিশ্বাস এই আঁচনি সফল হ'বই, নিশ্চিতভাৱে সফল হ'ব। কাৰণ এতিয়া দেখিছোঁ প্ৰতিখন ৰাজ্যই এতিয়া তেখেতসকলৰ ৰাজ্যিক কৰ্মসূচীত কৃষি খণ্ডটোক অগ্ৰাধিকাৰ দিবলৈ লৈছে। গতিকে সেইবাবে আমিও অসমৰ বুকুত এই কথাটো উঠি অহা ডেকা চামটোৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত এই কথাটো অধিক তেখেতসকলক সজাগ সচেতন কৰি তোলাৰ বাবে আমিও দায়িত্ব ল'ব লাগিব। কাৰণ তেখেতসকলক বুজাই দিব লাগিব। কাৰণ আজিৰ তাৰিখত অসমত আমি বনাঞ্চল ৰক্ষা কৰিবৰ বাবে যেনেধৰণে আমি প্ৰয়াস কৰিছোঁ, ইয়াৰ বায়ুমণ্ডল বিশুদ্ধ কৰাৰ বাবে যিখিনি পদক্ষেপ লৈছোঁ, আপোনালোকে শুনি ভাল পাব। আপোনালোকে এইখিনি কাম কৰিছে। তথাপি চৰকাৰ হিচাপে 1952 চনৰ পৰা এতিয়ালৈকে এইখন চৰকাৰে, প্ৰথম চৰকাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত এতিয়ালৈকে 2016ৰ পৰা এতিয়ালৈকে আজি তাৰিখলৈকে প্ৰায় ফলৰ গছ, ফুলৰ গছ আৰু ঔষধি গছ মিলি 8 কোটিজোপা গছ আমি ৰুবলৈ সক্ষম হ'লোঁ। আৰু ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াই ইতিমধ্যে যিটো তথ্য প্ৰকাশ কৰিছে, অসমৰ বুকুত আমাৰ কাৰ্যকালতে 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হ'ল। কাজিৰঙাৰ গড়ে নিৰাপত্তা লাভ কৰিলে, চোৰাং চিকাৰীৰ দপদপনি নাইকিয়া হ'ল। এইবিলাক এইকাৰণে কৰা হৈছে কাৰণ মানুহ জীয়াই থাকিলেই নহ'ব। জৈৱ বৈচিত্ৰ্যৰ শক্তি অটুট ৰাখিব লগা হ'লে মানুহ, পশু পক্ষী, জীৱ জন্তু, পোক পৰুৱা, গছ গছনি সকলো থাকিব লাগিব। তেতিয়াহে জৈৱ বৈচিত্ৰ্যৰ শক্তি অটুট থাকিব। হট চিট অফ বায়'ডাইভাৰ্চিটি বুলি কোৱা হয় অসমক। গতিকে সেই বাতাবৰণটো জীয়াই ৰখাৰ বাবে আমি সকলোৱে দায়বদ্ধতাৰে, দায়িত্ব সহকাৰে কাম কৰি যাব লাগিব। আৰু আজি আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, প্ৰধান সচিব ৰাজেশ প্ৰসাদ আৰু এপাৰ্টৰ আমাৰ বিনোদ চেচান আৰু আমাৰ মেডাম প্ৰেৰলাল NIC, আপোনালোকে মিলি এই এপটো ডেভেলপ কৰিলে আৰু ইমান সুন্দৰ ভূপেন্দাৰ গীতেৰে
মানে ভূপেন দাৰ এই গীতটো মানে প্ৰতিজন অসমত জন্ম লাভ কৰা সন্তানে এই গীতৰ যোগেদি প্ৰকৃতিৰ প্ৰতি অধিক আগ্ৰহীল হোৱাৰ যিটো প্ৰৱণতা সৃষ্টি হয় এইটো সঁচাই গানটো শুনাৰ লগে লগে ময়ো খন্তেক সময়ৰ কাৰণে সেই মানে পৰিৱেশলৈ প্ৰৱেশ কৰিলোঁ ধাৱমান হ'লোঁ গতিকে সেইবাবে মই ভাবোঁ যে অসমৰ যিটো সৌন্দৰ্য এইটো কৃষি খণ্ডত আত্মনিয়োগ কৰিহে আমি জীয়াই ৰাখিব পাৰিম যি মানুহে কৃষি খণ্ডত পদাৰ্পণ কৰে সিয়ে প্ৰকৃতিৰ শক্তি উপলব্ধি কৰিব পাৰে বৰ ডাঙৰ কথা এইটো মাটিৰ মানুহ বুলি ভূপেন দাই যে তেখেতৰ গীতত বাৰম্বাৰ উল্লেখ কৰে এইকাৰণে আমি এই ধৰিত্ৰী আই ইয়াতে আমাৰ জন্মলাভ আমি কৰিছোঁ ধৰিত্ৰী আই বুকুটি আকৌ জীৱনৰ শেষ মুহূৰ্তত বিদায় ল'ব লাগিব কিন্তু থকা দিনকেইটাত আমি ধৰিত্ৰী আইক সন্মান সহকাৰে জীয়াই ৰাখিব লাগিব শ্ৰদ্ধা জনাব লাগিব আৰু সেইকাৰণে কৃষি আৰু ঋষি কৃষিৰ প্ৰায় ঋষি সৃষ্টি হৈছে আৰু ঋষিমুনিবিলাকে হাজাৰ হাজাৰ তপস্যা কৰি এই পৃথিৱীত মানৱ সভ্যতাক পোহৰ দিছে আধ্যাত্মিক শক্তি প্ৰদান কৰিছে মূল্যবোধ প্ৰতিষ্ঠা কৰিছে আৰু মানৱ সমাজৰ মৰ্যাদা বৃদ্ধি কৰি আহিছে সকলোকে পুনৰবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ দেই আপোনালোকে যথেষ্ট সময় ৰ'ব লগা হ'ল বেয়া নাপাব গতিকে মোক কৃষিমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু ৰাজেশ প্ৰসাদক কৈছে যে আমাৰ পৰম শ্ৰদ্ধাৰ কৃষি খণ্ডত কাম কৰা নিষ্ঠাৱান আমাৰ ব্যক্তিসকল আহিছে গতিকে তেখেতসকলে ভালেমান মোৰ 1 ঘণ্টামান মোৰ পলম হ'ল তাৰ কাৰণে মই আপোনালোকক সকলোকে ক্ষমা বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত চৰকাৰে কৃষি খণ্ডত যিখিনি উদ্যোগ ল'ব সেই ক্ষেত্ৰত আমি সকলোৱে মিলি একেলগে কাম কৰিম এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ